নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস শদিয়াৰ টুপচিঙা গাঁৱত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত লক্ষাধিক গুণমুগ্ধৰ সমাৱেশ নিউজৰ এক বিশেষ প্ৰতিবেদন শদিয়াৰ টুপচিঙা গাঁৱত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত অজস্ৰ গুণমুগ্ধৰ সমাৱেশ উল্লেখযোগ্য যে জাতি মাটিৰ গীত গাই ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত ৰাজহুৱা আদ্যশ্ৰাদ্ধত লাখতকৈ অধিক গুণমুগ্ধৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিলে যে তেখেত ৰাইজৰ শিল্পী জনগণৰ শিল্পী উল্লেখযোগ্য যে ভোগালী বিহুৰ আনন্দৰ উল্লাসৰ মাজতেই আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় গণশিল্পী ৰাজীৱ শদিয়াই গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনাই লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে। প্ৰতিগৰাকী শিল্পীক জনতাই হৃদয়ত ঠাই দিয়ে আৰু জনতাৰ হৃদয়ত ইতিমধ্যে ৰাজীৱ শদিয়াই ঘৰ বনাইছিল আৰু সেইকাৰণে যদিও বহু মঞ্চত তেওঁক দেখা পোৱা নাছিলে বা বিভিন্ন অনুষ্ঠানেও তেওঁক সেই ধৰণৰ প্ৰমোশ্যন কৰা নাছিলে, কিন্তু মানুহৰ জনতাৰ হৃদয়ত ইতিমধ্যে ৰাজীৱ শদিয়াই ঠাই লৈছিলে। ৰাজীৱ শদিয়াৰ আদৰ্শ, তেওঁৰ চিন্তা আৰু কৰ্মৰাজিক ৰাইজে সদায় মৰম আৰু শ্ৰদ্ধা কৰিছিলে আৰু সেইকাৰণে সমগ্ৰ অসমৰ সকলো প্ৰান্তৰ পৰা লক্ষ লক্ষ জনতা আহি এই টুপচিঙা গাঁওখন ৰাজীৱ শদিয়াৰ জন্মভূমি পবিত্ৰ হৈছে আৰু এইটোৱে কবিৰ ভাষাত যে মৃত্যু যে এটা শিল্প এইটো প্ৰমাণ হ'ল। এই মৃত্যু যে অপৰাজেয়, সকলো মৃত্যু জয় কৰিলে, মৃত্যুৰ গোটেই চেতনাটোকে জয় কৰিলে, এই কথা প্ৰমাণ হৈছে। গতিকে আমি আশা ৰাখিম যে ৰাজীৱ শদিয়া ডাঙৰীয়াক যদি আমাৰ বুকুৰ মাজত জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে যিখন জাতীয় সংগ্ৰাম অসমীয়া মানুহে গঢ় লৈ তুলিছে সেই সংগ্ৰামখন অধিক শক্তিশালী কৰিবৰ কাৰণে সকলো আত্মনিয়োগ কৰিব লাগিব। আজি যিবোৰ জাতীয় আদৰ্শ আছে, আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ৰক্ষাৰ যি জাতীয় সংগ্ৰাম আছে, সেই সংগ্ৰামখন শক্তিশালী কৰিলেই প্ৰকৃততে ৰাজীৱ শদিয়াক শ্ৰদ্ধা কৰা হ'ব। গতিকে আজি এই মুহূৰ্তত এই পাৰ্থক্যটো ওলাই পৰিলে আপোচকামী এগৰাকী ব্যক্তি বা এগৰাকী শিল্পী নিজৰ স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থৰ পূৰণ কাৰণে কাম কৰিব খোজা এগৰাকী শিল্পী আৰু এগৰাকী নকৰা আপোচবিহীন হৈ জাতিৰ পক্ষত, জাতীয়তাবাদৰ পক্ষত থিয় হৈ জাতি মাটি ভেটিৰ হকে মাত মতা শিল্পীৰ যিটো পাৰ্থক্য সেইটো ওলাই পৰিছে আৰু তেওঁলোকক জাতিৰ হৈ মাত মতা স্বাভিমানী জাতীয়তাবাদী আপোচ নকৰা মেৰুদণ্ড পোনাই থকা শিল্পীক এনেকৈ ৰাইজে মৰম কৰে, এই কথা প্ৰমাণ হৈছে। আৰু সেইকাৰণে ময়ো আহ্বান জনাইছোঁ যে প্ৰকৃততে যদি সঁচাকৈ ৰাজীৱ শদিয়াক ৰাইজে শ্ৰদ্ধা জনাব লাগে, তেতিয়াহ'লে আমাৰ এই যি জাতীয় যিখন মহাসংগ্ৰাম, আত্মপ্ৰতিষ্ঠাৰ যিখন মহাসংগ্ৰাম আছে, এইখনত সকলোৱে আত্মনিয়োগ কৰিব লাগিব আৰু সকলোৱে জাতিৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি অধিকাৰৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। ইমান জনসমাগম কেতিয়াও কাৰো ক্ষেত্ৰতে হোৱা নাছিল আৰু আজিৰ দিনটো এটা কথা প্ৰমাণ কৰি দিলে, জাতি মাটি মানুহৰ বাবে নিস্বাৰ্থভাৱে থিয় দিয়া, জাতি মাটি মানুহৰ বাবে নিস্বাৰ্থভাৱে কণ্ঠদান কৰা বা জাতি মাটি মানুহৰ বাবে নিস্বাৰ্থভাৱে অভিনয় কৰা শিল্পীসকলৰ প্ৰতি জনসাধাৰণৰ হৃদয়ত অফুৰন্ত শ্ৰদ্ধা আৰু প্ৰেম ভালপোৱা আছে। ৰাজীৱ শদিয়াৰ মৃত্যু এই কথাটোকে প্ৰমাণ কৰি দিলে যে জাতীয় দায়বদ্ধ থকা শিল্পীকো জনসাধাৰণে একেই মৰ্যাদা আৰু স্নেহ শ্ৰদ্ধাৰে আদৰি লয় আৰু যিসকলে জাতিৰ স্বাৰ্থক উপলুঙা কৰি ৰজাঘৰীয়াৰ ওচৰত প্ৰধানত হৈ জাতিৰ স্বাৰ্থৰ লগত আপোচ কৰে, সেইসকলকো সময়ে সঠিকভাৱে হিচাপ নিকাচ তেওঁলোকৰ কৰে। এইটোৱে সময়ৰ আহ্বান আৰু আজিৰ দিনটো এইটো প্ৰমাণ কৰি দিলে। আজিৰ দিনটো আৰু এটা গুৰুত্বপূৰ্ণ দিশ স্পষ্ট কৰি দিলে, সেইটো হ'ল ৰজাঘৰীয়া শিল্পী আৰু জাতীয় শিল্পীৰ মাজৰ যিটো সীমাৰেখাডাল স্পষ্ট আৰু প্ৰকট কৰি দিলে যে জাতীয় শিল্পীৰ শ্ৰদ্ধা, জাতীয় শিল্পীৰ স্নেহ, জাতীয় শিল্পীৰ প্ৰতি মানুহৰ মৰম, হৃদয়ৰ মাজত থকা যিটো অনুভৱ, সেইটো অভাৱনীয়, অতুলনীয়। আৰু ৰাজকীয় শিল্পীৰ প্ৰতি সেই অনুভৱ, সেই আবেদন বা সেই অনুভূতি হৃদয়ৰ মনত কেতিয়াও জনসাধাৰণৰ হৃদয়ত কেতিয়াও নাথাকে। কিন্তু আজিৰ ঘটনাটোৱে সেই ব্যৱধানটো পৰিস্ফুট কৰিছে। জাতীয় শিল্পী আৰু ৰাজকীয় শিল্পীৰ মাজৰ ব্যৱধানটো অতি সুস্পষ্টভাৱে বিভাজিত কৰি পেলাইছে। গতিকে মই ভাবোঁ যে আজিৰ ঘটনাটোৱে জাতি মাটি মানুহৰ বাবে নিস্বাৰ্থভাৱে যিবিলাকে মাত মাতি আছে, তেওঁলোকৰ বাবে এটা নতুন বুৰঞ্জী, নতুন ইতিহাস সৃষ্টি হৈছে আৰু যিসকলে বহু নিৰ্যাতন ভোগ কৰিও, বহু কষ্ট আৰু বহু প্ৰতিকূল বাতাবৰণৰ মাজতো জাতি মাটি মানুহৰ বাবে নিস্বাৰ্থভাৱে নিজৰ সৃষ্টিৰ কৰ্ম যে চলাই গৈ আছে,
তেখেতসকলৰ সৃষ্টিৰ প্ৰতি জনসাধাৰণৰ হৃদয়ত শ্ৰদ্ধা আছে আৰু শ্ৰদ্ধাৰ প্ৰতিফলন যিকোনো মুহূৰ্তত ঘটিব পাৰে সেই প্ৰতিদান সেইসকল শিল্পীয়ে জনসাধাৰণক নিশ্চিতভাৱে পাব। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।